আজি 3 বছৰমান হ'ল এজাক বৰষুণ মাৰিলে আমাৰ 18 সমান পানী হয়, মানুহ চলাচল কৰিব নোৱাৰে। ইয়াৰ বিষয়ে আমি বিভিন্নজনক অৱগত কৰাইছোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। যাৰ বাবে আমাৰ মেৰটেৰী গাঁৱৰ এইটো 40 নং টিহু সমষ্টিৰ আমাৰ মেৰটেৰী গাঁৱৰ ৰাইজসকলে কি হৈছে জামৰ যাতনা ভুগিব লগা হৈছে। মানুহখিনি অহা যোৱা কৰিব পৰা নাই, বিশেষ অসুবিধা হৈছে। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আমাৰ যিটো ব্লক ডেভেলপমেণ্ট BDO ব্লক ডেভেলপমেণ্ট অফিচাৰ আছে, ওপৰ মহিলা অফিচাৰসকল আছে, তেওঁলোকক মই অনুৰোধ জনাম যে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। অঘটন হোৱাৰ সম্ভাৱনা আছে, কাৰণ আপুনি চাব আমাৰ পানীৰ তলত বহুত চেন কেবল পৰি আছে, তাৰ ফলত বিভিন্ন ধৰণৰ বাইক বা চাইকেলবিলাক এক্সিডেণ্ট হ'ব পৰাৰ বহুত সম্ভাৱনা আছে। তাৰ পৰা আমাৰ এই ৰাস্তাটো তেনেকৈ পানীৰ জাম লাগি যায়, বহুত ধৰণৰ এক্সিডেণ্ট হৈ থাকে। ইয়াৰ কাৰণে মই আৰু আমাৰ ইয়াৰ লোকেল ছিদ্দিক আলী মাতবৰ আৰু মোৰ নাম ইনাম আলী, মই নিজে আগভাগ লৈ আমি PWD অফিচত আমি ইঞ্জিনিয়াৰক এপ্লিকেশ্যন কৰি ইয়াত মাতি আনিছোঁ। মাতি অনাৰ পিছতো আমাৰ এই কামখিনি হোৱা নাই। আজি আমাৰ নিৰ্বাচন সমাগত, অহা 7 তাৰিখে হয়তো আমাৰ নিৰ্বাচন দিবলৈ বহুতো ডেকা বুঢ়া মানুহ আহিব। এই এনেধৰণৰ একাঠো পানীৰ মাজেৰে কেনেকৈ তেওঁলোকে ইয়াত ভোটদান কৰিবলৈ আহিব? ইয়াৰ বিকল্প ব্যৱস্থা এটা চৰকাৰে যদি অনুপ্ৰৱেশ নকৰে, তেতিয়াহ'লে হয়তো আমাৰ ভোটদান প্ৰক্ৰিয়াত হয়তো বহু ধৰণৰ ব্যাঘাত জন্মিব। দীৰ্ঘদিন ধৰি এনে হৈছে, প্ৰায় 3 বছৰৰ পৰা এইটো অৱস্থা হৈ আছে। নাৰায়ণপুৰৰ মাজেৰে মেৰটেৰীৰ মাজেৰে গৈ নাৰায়ণপুৰৰ মাজেৰে গৈ আমাৰ খালিয়াপাৰাত উঠিছে নলবাৰীলৈ যোৱা ৰাস্তা, মূল পথ হয়, অতি ব্যস্ত। লগতে কলেজৰ ল'ৰা ছোৱালী ইয়াত যাতায়াত কৰে। এখন প্ৰাইমাৰী স্কুল আছে, তাতেও ল'ৰা ছোৱালী যাতায়াত কৰি থাকে, কিন্তু বৰ কষ্টৰ মাজেৰে তেওঁলোকে স্কুলত যাতায়াত কৰিবলগীয়া হৈছে। যাৰ কাৰণে মই চৰকাৰক অনতিপলমে এই মিডিয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে ইলেকশ্যনৰ আগতে আমাৰ জনসাধাৰণৰ যেটা সুব্যৱস্থা তেখেতসকলে কৰি দিয়ে। তেখেতৰ এটা মাছৰ হেচাৰী আছে, প্ৰায় আমাৰ এইটো ৰাস্তাৰে যায়। এদিন মই তেখেতক নিজে লগ কৰি কৈছিলোঁ, তেখেতে ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি কামখিনি কৰি দিম বুলি এটা আশ্বাস দিছিল, কিন্তু আজিলৈকে হোৱা নাই। ইতিমধ্যে আমি বৰক্ষেত্ৰী সমষ্টিৰ পৰা আমি টিহু সমষ্টিলৈ আমাৰ ভোটাৰ ৰাইজসকল আমি তাত পৰিৱৰ্তিত হ'ব লগা হৈছে। 40 নং টিহু সমষ্টিৰ আমি এতিয়া ভোটাৰ ৰাইজ। দিগন্ত বৰ্মনৰ এইটো এটা মেজৰ ব্যৰ্থতা। যোৱা 5টা বছৰে ৰাইজে ভোট দিছিল, তেখেতে MLA হৈছে, কিন্তু এদিনো তেখেতক আমাৰ ইয়াৰ ৰাইজে তেখেতক দেখাই নাই, কোনোদিনা হয় নাই আমাৰ মাজত। নিশ্চয় মই ভাবিছোঁ যদি 2 এদিনতে আমাৰ কোনো বিভাগীয় কৰ্তৃপক্ষৰ পৰা যদি আমি কোনো ধৰণৰ সঁহাৰি নাপাওঁ বা আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰে, তেতিয়াহ'লে অহা 30 তাৰিখে CM ছাৰে চামুতাত হ'ব, তাত আমি এই বিষয়ে CM ছাৰক অৱগত কৰাম বুলি ভাবিছোঁ। চামুতাত এখন তেখেতৰ জনসভা আছে, তাত গৈ হ'লেও আমি ইয়াৰ কাৰণে প্ৰতিবাদ জনাম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।